নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল চাওঁ কি তথ্যই দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম পুনৰ জনতাৰ ওপৰত মাধমাৰ ডিব্ৰুগড়ত পুৰাপুৰে বৃদ্ধি পাইছে শাক-পাচলিৰ দাম সমস্যাত গ্ৰাহক আৰু বিক্ৰেতা পিলবাৰীৰ বিজুলীবনত ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই খেদি ধৰিলে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত দুজনক শীঘ্ৰে নৰূপ পাব ডিব্ৰুগড় চহৰৰ নালিয়াপুলত অৱস্থিত গৌৰাংগ কুটিৰ সেৱা আশ্ৰম অৰ্থাৎ জগন্নাথ মন্দিৰে কলিতা জনগোষ্ঠী সন্মিলন অসম গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি বীৰেন্দ্ৰনাথ বৰুৱাক সম্বৰ্ধনা এতিয়া বিতং বাতৰি পুনৰ জনতাৰ ওপৰত মাধমাৰ দেশত চলি থকা নিৰ্বাচনী ফলাফলৰ গৰম পৰিৱেশৰ মাজতেই পুনৰ জনতাৰ মূৰত ৰামটাঙোন বৃদ্ধি পালে কেইবাবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ডিব্ৰুগড়ৰ শাক-পাচলিৰ বজাৰত হুৰাহুৰে বৃদ্ধি পোৱা শাক-পাচলিৰ দামক লৈ চৰম সমস্যাত গ্ৰাহক আৰু বিক্ৰেতা নিৰ্বাচনৰ পাছতেই হুৰাহুৰে দাম বৃদ্ধি হৈছে শাক-পাচলিৰ ডিব্ৰুগড়ৰ শাক-পাচলিৰ বজাৰত জুই হুৰাহুৰে বৃদ্ধি শাক-পাচলিৰ দাম চৰম সমস্যাত গ্ৰাহক আৰু বিক্ৰেতা এতিয়া শাক-পাচলিৰ সলনি খাব লাগিব মাছ মাংসহে কাৰণ জুই চাই দাম বঢ়া শাক-পাচলি ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই গ্ৰাহকে যাৰ বাবে হেৰেঙা হৈছে শাক-পাচলিৰ বজাৰত গ্ৰাহকৰ ভিৰ পূৰ্বৰ তুলনাত এইবাৰ খুচুৰা বিক্ৰীত কিমান দাম বৃদ্ধি পালে আৰু কি শাক-পাচলিত বৃদ্ধি হ'ল মূল্য বিলাহী পূৰ্বৰ তুলনাত 40 টকাৰ পৰা 60 টকালৈ বৃদ্ধি পটল পূৰ্বৰ তুলনাত 30 টকাৰ পৰা 50 টকালৈ বৃদ্ধি স্কচ পূৰ্বৰ তুলনাত 30 টকাৰ পৰা 40 টকালৈ বৃদ্ধি কেঁচা জলকীয়া পূৰ্বৰ তুলনাত 60 টকাৰ পৰা 100 টকালৈ বৃদ্ধি বেঙেনা পূৰ্বৰ তুলনাত 30 টকাৰ পৰা 60 টকালৈ বৃদ্ধি ভাত কেৰেলা পূৰ্বৰ তুলনাত 40 টকাৰ পৰা 80 টকা পৰ্যন্ত দাম বৃদ্ধি উল্লেখ্য যে প্ৰায়বোৰ শাক-পাচলিৰ দাম বৃদ্ধি হোৱাত অতিষ্ঠ হৈ পৰিছে জনতা সমস্যাৰ সন্মুখীন হৈছে বিক্ৰেতা শাক-পাচলিৰ দাম বৃদ্ধিক লৈ বিক্ৰেতাসকলে এইদৰে ক'লে আমাৰ সংবাদ মাধ্যমৰ আগত এনেই মানে যেনেকৈ হ'ব লাগে তেনেকৈ হোৱা নাই তথাপিও লোকেল পাৰ্টি যেতিয়া বন্ধ হৈছে লোকেল যিমান আছিলে চব মৰি গ'ল সেইটো যিমান এতিয়া আহি আছে চব বাহিৰত নগাঁও সোণাইভেলী খাৰুপেটীয়া কেলৈ তাতো ক্ৰাইচিছ আছে তাতো বৰষুণ হৈছে যাৰো অলপ ওখ মাটি আছে তাত অলপ ঠিক আছে কিন্তু এক জেগাতে সব বেপাৰী এক জেগাত গ'লে দামটো বাঢ়ি গৈছে কোৱান্টিটি ওলাই কম চাহিদা বেছি সেইকাৰণে দামটো বাঢ়িছে মানে প্ৰায়বোৰ চব্জিতে দাম বৃদ্ধি অঁ চব সস্তা কি আছে সস্তা অকল বন্ধাকবি আছে একমাত্ৰ আৰু হেৰি চাউল কোমোৰা আছে এতিয়া আপোনালোকে আনোতে অসুবিধা হৈছে অসুবিধা মানে নক'ব আৰু গেলিয়ে যায় পানী খোৱা মাল চব প্রতিটা রেট আমার 10 টাকা 15 টাকা বাড়িছে কেলে এটা পেট্রোলের দাম ডিজেলের দাম সব বাড়ি গেছে এটা কথা এইটো একটা প্রবলেম আহিছে আমার হ্যাঁ আর এটা যেনেকৈ আপোনাক মই দি দিছোঁ টমেটো 60 টাকা আসলে আগত 40 টাকা আছিল হ্যাঁ 20 টাকা পাইছে রে আৰু এটা কথা হৈছে পটল আসলে 50 টাকা আগত আসলে 3500 পৰা 35 টাকা ধৰক ম্যাক্সিমাম তারপর আছে কুয়াশ আসলে আমার 30 টাকা এটা 30 টাকা আসলে এটা 40 টাকা হয়েছে ডাংগুটি আসলে আপনার আগত 40 টাকা এতিয়া অলপ বাড়িছে 60 70 70 এরকম হয়েছে তারপরে আছে চিলি আগত 60 টাকা আসলে এতিয়া হলে 100 টাকা তারপিছত আছে জিঞ্জার আসলে আগত 160 জিঞ্জার তো সবাই জানে এইটো আমি কমাব নোৱাৰোঁ তারপিছত ৰঙালাও আগত 15 টাকা 12 টাকা 13 টাকা এনেকৈ আসলে এতিয়া 18-20 এতিয়া আমাৰ পৰা নি যদি মানুহে অলপ বেছি বিক্ৰী কৰে এইটো আমিতো আমাৰ ডিউটি নহয় এইটো জিলা প্ৰশাসন চাব সেইটো কাৰণে ক'লোঁ আমি কিন্তু ডিব্ৰুগড় মাৰ্কেট অসমৰ ভিতৰত সবচেয়ে কম দামত আছে ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট এএন টেলিভিছন আন এক বাতৰি ফিলবাৰীৰ বিজুলীবনত ৰাইজে চলালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৰাইজে খেদি ধৰিলে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত দুজনক আৰক্ষীয়ে ড্ৰাগছসহ জব্দ কৰে স্কুটি এল্টো গাড়ী তিনিচুকীয়া জিলাৰ বিভিন্ন গ্ৰামাঞ্চলসমূহত এতিয়াও চলিবলৈ ধৰিছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় দিনক দিনে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম সংঘটিত হ'বলৈ ধৰিছে সৰু বৰ অপৰাধৰ ঘটনা ফলত অতিষ্ঠ হৈ পৰিছে গ্ৰামাঞ্চলৰ লোকসকল জিলাখনৰ পেংগেৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজুলীবন নতুন মাইথং গাঁৱৰ পুৰুষ মহিলা ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত দুজনকৈ লোকক ৰাইজে খেদি ড্ৰাগছসহ কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে
ভীমসেন বৰাইক আৰু ৰাজীৱ শইকীয়া নামৰ দুজন লোকক খেদি খেদি ৰাইজে চাহ বাগিচাৰ মাজত কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। ইয়াত এটা অলপ দীঘলীয়া সময় ধৰি ড্ৰাগছৰ এটা ৰমৰমীয়া ব্যৱসায় হৈ আছিলে। এই কথাটো ৰাইজে এটা দীঘলীয়া সময় ধৰি চৰ্চা কৰি আছিলে যে কেনেধৰণে ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়, ইয়াক নিষেধ কৰিব পৰা যায়, আৰু ৰাইজে আজি নিজেই হাতে কামে ধৰিব লগা হ'ল। আৰু ইয়াতে যেতিয়া ধৰিছে দুজনকৈ ড্ৰাগছ খাই থকা বা বিক্ৰেতা হিচাপে চৰ্চিত হৈ থকা লোকক, তেওঁৰ হাতৰ লগত ড্ৰাগছো পাইছে। আৰু এই গোটেই ড্ৰাগছৰ ঘটনাবিলাকৰ মূল কথা বতৰাবিলাক হৈছে সমাজখন একেবাৰে বিশৃংখল কৰি পেলাইছে। ইয়াতে আপুনি ছাগলী এটা হেঁপাহেৰে পুহিব নোৱাৰা অৱস্থা, ঘৰৰ টিউবৱেলটো অন্ততঃ ৰাতি এপাক টৰ্চ মাৰিব লগা অৱস্থা, মটৰ এটা বাহিৰত অন্ততঃ লগাব নোৱাৰা অৱস্থা, অন্ততঃ ঘৰৰ যাৱতীয় সা সামগ্ৰী যিবিলাক অন্ততঃ কম দামীয়ে হওক, লাগিলে 4-5 হাজাৰ হওক, একদম যেতিয়াই সুবিধা পাইছে মাৰি দিছে আৰু তাৰ পৰা নি তেওঁলোকে ড্ৰাগছৰ খোৱা বোৱা কামত এইবিলাকত ব্যৱহাৰ কৰিছে। একেবাৰে গোটেই অঞ্চলটো সেয়া লাগিলে আপোনালোকে শেহতীয়া ফিলবাৰী ঘটনাকেইটাক আপুনি টানিব পাৰে, যে CCTV যিবিলাক ফুটেজ আপোনালোকে চলাই আছিলে ফিলবাৰী টাইমে হওক বা বিভিন্ন পৰ্টেল চেনেলবিলাকে, তাতে এই গোটেই ঘটনাবিলাকৰ মূল ইছ্যুটোৱে কিন্তু ড্ৰাগছ। আৰু এইবিলাকৰ ওপৰত আমি গম পাইছোঁ যে পুলিচ প্ৰশাসনে যিধৰণে একশ্যন ল'ব লাগে, আমাৰ চকুৰ সন্মুখত তেনেধৰণে লোৱা নাই। আমাৰ তিনিচুকীয়া জিলাখনত এই কথা বতৰাবিলাক যেনেধৰণে একশ্যন হ'ব লাগে হোৱা নাই। কিছু কিছু অঞ্চলত হৈছে, কিন্তু সৰহভাগ অঞ্চলত হোৱা নাই। বিশেষকৈ আমাৰ এই অৰুণাচলৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত এই কাৰবাৰটো একেবাৰে কম। সেইকাৰণে আমি অনুভৱ কৰিছোঁ যে গোলাঘাটৰ পৰা আহি ইয়াতে ড্ৰাগছৰ ডাঙৰ ডাঙৰ কোটিটকীয়া মাফিয়াবিলাকক উঠাব লগা হৈছে। এতিয়া আমাৰ আহ্বান থাকিব, যি দুজন লোকক ইয়াৰ পৰা ৰাইজে ধৰি দিছে পেঙেৰি থানাত, আমাৰ অচিলৈকে কথা হৈছে, ফোনত তেওঁ কোৱা হৈছে তেওঁ যাতে কিবা কৰি ঘৰলৈকে উভতি আহিব নোৱাৰে, ইয়াৰ ব্যৱস্থাটো কিন্তু পেঙেৰি থানাৰ OCয়ে কৰিব লাগিব। এতিয়ালৈকে পেঙেৰি থানাত আমাৰ আগৰ OCজনৰ সময়ত 4বাৰকৈ ড্ৰাগছৰ নামত আন্দোলন হৈছিলে। লাকিলি এইজন চেতিয়া বুলি OCজন আছে, তেওঁৰ দিনত এটাও আন্দোলন হোৱা নাই আমাৰ সংগঠনৰ বা আমাৰ গ্ৰাম্য অঞ্চলবিলাকৰ পৰা। যদি এৰি দিয়ে এইবাৰ অন্ততঃ এই বুজিলবন অঞ্চলৰ লোকসকলৰ সমান্তৰালভাৱে আমি তৰাণী অঞ্চল, টেকেৰী অঞ্চলত আমাৰ ভাল গ্ৰীপ আছে, বা এই সামগ্ৰিক গোটেই অঞ্চলটো কঁঠালগুৰিক বা আদি কৰি এই গোটেই অঞ্চলৰ লোকসকলক নি আগতে যদি 500 মানুহক আন্দোলন কৰিবলৈ নিছিলোঁ, আমি তাতোতকৈ 4 গুণ মানুহ লৈ আমি আন্দোলনৰ কাৰবাৰটো যে কৰিম এই কথাটো নিশ্চিন্ত। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰাৰ বিপৰীতে সৰ্বানন্দ সোণোৱালে লাভ কৰিলে পুনৰ জাহাজ, বন্দৰ আৰু জলপথ বিভাগৰ দায়িত্ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত দেওবাৰে তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। I, Sarvananda Sonowal, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, that I will faithfully and conscientiously discharge my duties as a minister for the Union, and that I will do right to all manner of people in accordance with the Constitution and the law, without fear or favor, affection or ill will. I, Sarvananda Sonowal, do swear in the name of God that I will not directly or indirectly communicate or reveal to any persons any matter which shall be brought under my consideration or shall become known to me as a minister for the Union, except as may be required for the due discharge of my duties as such minister. আনহাতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই কালি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ শপত লয়। I, Pavitra Margarita, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, that I will faithfully and conscientiously discharge my duties as a Minister of State for the Union, and that I will do right to all manner of people in accordance with the Constitution and the law, without fear or favor, affection or ill will. I, Pavitra Margarita, do swear in the name of God that I will not directly or indirectly communicate or reveal to any person or persons any matter which shall be brought under my consideration or shall become known to me as a Minister of State for the Union, except
as may be required for the due discharge of my duties as such Minister of State. ৰাষ্ট্ৰপতি ভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত দুয়োগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰি দেশৰ হকে সেৱা আগবঢ়াই যোৱাৰ সংকল্প লয়। জাহাজ বন্দৰ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ হাতত লৈ দেশ মাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ তেওঁ দৃঢ় সংকল্পবদ্ধ বুলি মত প্ৰকাশ কৰিছে। দেশক পুনৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক কৃতজ্ঞতা জনায়। একেদৰে পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মন্ত্ৰীসভাত নতুনকৈ দায়িত্ব লাভ কৰা সাংসদগৰাকীয়ে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণত তেওঁক সুযোগ দিয়াৰ বাবে ৰাজ্যবাসী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বকো কৃতজ্ঞতা জ্ঞাপন কৰিছে। ৰাজনৈতিক যাত্ৰাত সহযোগিতা আগবঢ়াই অহা মাতৃ পিতৃ পত্নী আৰু বন্ধুবৰ্গকো তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে। নিউজ ডেস্ক AN টেলিভিছন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড় চহৰৰ নালিয়াপুলত অৱস্থিত গৌৰাংগ কুটিৰ সেৱা আশ্ৰম অৰ্থাৎ জগন্নাথ মন্দিৰৰ নৰূপ দিয়াৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত অব্যাহত আছে। অতি শীঘ্ৰেই এই মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি সুন্দৰ ৰূপ দিয়াৰ প্ৰচেষ্টা মন্দিৰ পৰিচালনা সমিতিৰ, যাৰ বাবে ৰাইজলৈও আহ্বান জনালে মন্দিৰ সমিতিয়ে। ডিব্ৰুগড় চহৰৰ নালিয়াপুলত অৱস্থিত গৌৰাংগ কুটিৰ সেৱা আশ্ৰম অৰ্থাৎ জগন্নাথ মন্দিৰৰ নৰূপ দিয়াৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত অব্যাহত আছে। 1930 চনতে স্থাপিত হোৱা এই মন্দিৰটোৰ নিৰ্মাণ কাৰ্যৰ বাবে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই আহিছে ডিব্ৰুগড় পৌৰ নিগমে। অতি শীঘ্ৰেই এই মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি সুন্দৰ ৰূপ দিয়াৰ প্ৰচেষ্টা মন্দিৰ পৰিচালনা সমিতিৰ, যাৰ বাবে ৰাইজলৈও আহ্বান জনালে মন্দিৰ সমিতিয়ে। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো 22 জুনত স্নান যাত্ৰা আৰু 7 জুলাইত ৰথ যাত্ৰাৰ দৰে পবিত্ৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিব দিয়াৰ লগতে এই যাত্ৰাত ভক্তপ্ৰাণ ৰাইজক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায় মন্দিৰ সমিতিয়ে। আৰু এইটো মন্দিৰ আমাৰ ডক্টৰ সৈকত পাত্ৰ এতিয়া মেয়ৰ তেখেত একদিন আহিছিলে, তেখেতৰ মেছেজক লৈ তেখেতে কিন্তু বহুত ভাল এটা ইনফৰ্মেশ্যন লৈছে। ইনফৰ্মেশ্যন আমাৰ পৰা লোৱাৰ পিছত তেখেতে আজি এইটো লাগিছে শ্যামলদা আমি ইমিডিয়েট বনাই দিম বোলা হে, আৰু এইটো লাগিছেও তেখেতক অশেষ ধন্যবাদ দিছোঁ। লগত তেখেতে সহায় কৰিছে প্ৰসেনজিৎ আৰু আমাৰ পুৰণ দাস সিহঁতে, সেইটো কাৰণে তাহাঁতিকো আমি ধন্যবাদ দিছোঁ। পৌৰসভাৰ পৰা পূৰ্ণ সহযোগিতা পাইছোঁ, পূৰা সহযোগিতা পাইছোঁ। সিহঁতে আজি আহি মেষ্ট্ৰি চব চাই গৈছে, কিন্তু কালি পৰহিৰ পৰা এইটো আৰম্ভ হৈছে। মানে কিমান পুৰণি হয় মন্দিৰ? 1930 চনত স্থাপিত, আজি 97 ইয়াৰ্ছ। কিন্তু ভিত্তিত আছে মন্দিৰ, সেইটো হ'ল জগন্নাথ দেৱৰ মন্দিৰ। আৰু এটা পাব্লিকক চবকে ৰিকুৱেষ্ট কৰিছোঁ আমি যে অহা 22 তাৰিখে আমাৰ স্নান যাত্ৰা আছে, জুলাই 7 তাৰিখে আমাৰ ৰথ যাত্ৰা আছে। সকলোৱে আমাক সহযোগ কৰে। অন্যহাতে মন্দিৰৰ পুৰণি সমিতিৰ সম্পাদক বিজয় দাসৰ বিৰুদ্ধে হিচাপ নিকাচ নিদিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে নৱগঠিত সমিতিখনে। প্ৰায় 20 বছৰ ধৰি দায়িত্ব থকা সম্পাদক বিজয় দাসে আজি পৰ্যন্ত কোনো হিচাপ নিকাচ নিদিয়াত ক্ষোভিত হৈ এইদৰে সংবাদ মাধ্যমৰ আগত কয় মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শ্যামল দাসে। ইমান এটা মন্দিৰক লৈ ৰাজনীতি কেলে কৰে?
আজিলৈকে পুৰণা কমিটি আমাক হিচাপ দিব পৰা নাই। মই তাৰ আগত 4 বছৰ পৰ্যন্ত প্ৰেচিডেণ্ট নাছিলোঁ। তেখেতক যেতিয়া মই কৈছিলোঁ 10 দিন ছেক্ৰেটাৰী কৈছে 10 দিন নহয় বোলে 3 মাহ। আজি কিন্তু 10/6 আজি 3 মাহ হ'ল। তেখেতক মই কাটৰ অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ হিচাপটো দি দিয়ক। আমি যদি কওঁ যে মোৰ পৈতৃক সম্পত্তি নহ'বনে, আজি ছেক্ৰেটাৰী কিয় এইসব বদমাচি কৰি আছে তেখেতে জানে না নাই? আজি 10 তাৰিখ, আৰু যদি নহয় তেতিয়া আমি আইনগত ব্যৱস্থা ল'ম। মানে তেখেতে এইটো যিটো হিচাপ নিকাচ মন্দিৰটো, তেখেতে হিচাপ নিদিয়াটো কি বুলি ভাবে আপুনি? মই এইটো কি তেখেতে ভাবিছে নিজৰ পৈতৃক সম্পত্তি মন্দিৰ নহয়, কোনো ক্লাব নহয়, কোনো বস্তুই নহয়। মন্দিৰ বা চাৰ্চ বা আমাৰ এইটো আছে যে আমাৰ ইছলাম ধৰ্মত যে আমাৰ মছজিদ, এইবিলাক কাৰো পৈতৃক সম্পত্তি নহয়। এইবিলাক কিয় কৰিব? আৰু তেখেতক মই আজি সকীয়াই দিছোঁ যে আজিৰ পৰা যদি আজি 10 তাৰিখ 3 মাহ হৈ গ'ল আৰু কোনো কথাই মই নুশুনো, আৰু 3 দিন দেখিম, তাৰপিছত মই নিজৰ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। এতিয়া আহিছোঁ আন এক বাতৰিলৈ। পানীত চলা এখন বিশেষ চাইকেল নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে শিৱসাগৰৰ এজন যুৱ উদ্ভাৱক সুভাশিষ শৰ্মাই। 8টাকৈ বিভিন্ন উদ্ভাৱনী সামগ্ৰীৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে সুভাশিষে। পানীত চলা এখন বিশেষ চাইকেল নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে শিৱসাগৰৰ এজন যুৱ উদ্ভাৱক সুভাশিষ শৰ্মাই। আটাকৈ বিভিন্ন উদ্ভাৱনী সামগ্ৰীৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে সুভাশিষে। শিৱসাগৰ জিলাৰ শোলগুৰিৰ সুসন্তান সুভাশিষ শৰ্মাই নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। সুভাশিষে ৰুটি মেকাৰ, একুৰিয়াম, কণী ইনকিউবেটৰ, শাক পাচলি কাটাৰ, ৰাইচ থ্ৰেচাৰ, উচ্চতা জোখা যন্ত্ৰকে ধৰি মুঠ 8টাকৈ যন্ত্ৰ উদ্ভাৱন কৰি ৰাজ্যৰ লগতে সমগ্ৰ ভাৰততে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। বৰ্তমান যুৱকজনে পানীত চলাব পৰা এখন চাইকেল উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে। অসমৰ বহু ঠাইত কৃত্ৰিম বানৰ বাবে ৰাইজ বহু অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে। সেয়েহে সুভাশিষে নিৰ্মাণ কৰি উলিওৱা চাইকেলখনে ৰাইজক যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে। মই ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডত 2023 চনৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এই ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডৰ কিতাপটো মোক দিছিলে 8টা যন্ত্ৰৰ বাবে। তাৰ ভিতৰত আছে মৰণা মৰা যন্ত্ৰ, ৰুটি বেলা, চব্জি কটা, উচ্চতা জোখা আৰু এখন পানীত চলা চাইকেল। এনেধৰণে 8টা মডেলৰ ওপৰত মোক এই কিতাপটো দিয়া হৈছিলে। এই যিখন পানীত চলা চাইকেল, এই পানীত চলা চাইকেলখন মই নিৰ্মাণ কৰিছিলোঁ নিজৰ আত্মসন্তুষ্টিৰ বাবে আৰু মনোৰঞ্জনৰ বাবে, কিয়নো মই এই কামসমূহ কৰি অত্যন্ত সুখ অনুভৱ কৰোঁ। সৰুৰে পৰা মই এই দিশটোৰ লগতো জড়িত হৈ আছিলোঁ যিহেতুকে। আৰু এই চাইকেলখন বনাওঁতে মোৰ প্ৰায় 10,000 টকা খৰচ হৈছিলে। যদিহে আমি ইয়াৰ আৰু উন্নত মানদণ্ডৰ কৰোঁ, তেনেহ'লে ই নিশ্চিতভাৱে বানপীড়িত অঞ্চলৰ বাবে সহায়ক হ'ব। আমি দেখা পাইছোঁ যে চৰকাৰে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আঁচনিসমূহ লৈছে, কিন্তু মই এটাই অনুৰোধ জনাম, মই নিজৰ ব্যক্তিগতভাৱে ক'বলৈ যোৱা নাই, কিয়নো মই এষাৰি কবিতা কৈছোঁ যে অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই। এনেকুৱা বহুতো ধূলি আছে যিবোৰ আমাৰ অঞ্চলসমূহত সিঁচৰিত হৈ আছে। তেওঁলোকক উলিয়াই আনি এখন মঞ্চত যাতে চৰকাৰে উপস্থাপন কৰিব পাৰে, তেওঁলোকক সুবিধা দিয়ে যাতে এই বিষয়টোৰ ওপৰত তেওঁলোক আগবাঢ়ি যাব পাৰে। মই চৰকাৰৰ প্ৰতি এইটোৱে অনুৰোধ জনাম। এনে এগৰাকী প্ৰতিভা সম্পন্ন যুৱকলৈ আমাৰ তৰফৰ পৰাও জনালো অলেখ শুভকামনা। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। এইবাৰ কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হোৱাৰ সপোন চাবুৱা সমষ্টিৰ কেইজনমান যুৱকৰ। গোবিন্দপুৰ নামৰ ঠাইত পৰিত্যক্ত অৱস্থাত থকা প্ৰায় 8 বিঘা মাটিত কৰিছে খেতি কৰি বহু নিবনুৱা যুৱক যুৱতীৰ বাবে এক আদৰ্শ হোৱাৰ লগতে স্থানীয় প্ৰায় 16টাতকৈ অধিক পৰিয়ালক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিবলৈ সক্ষম হৈছে। যি সময়ত বহু যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাইছে, তেনে সময়তে চাবুৱা সমষ্টিৰ কেইজনমান যুৱকে গোবিন্দপুৰ অঞ্চলটোত পৰিত্যক্ত অৱস্থাত থকা প্ৰায় 8 বিঘা মাটিত কৰিছে ভোট জলকীয়াৰ লগতে বিভিন্ন খেতি। তেওঁলোকে ভোট জলকীয়াৰ খেতি কৰি বহু নিবনুৱা যুৱক যুৱতীৰ বাবে এক আদৰ্শ হোৱাৰ লগতে স্থানীয় প্ৰায় 16টাতকৈ অধিক পৰিয়ালক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিবলৈ সক্ষম হৈছে।
এই চৰকাৰৰ পৰিত্যক্ত যি ভূমি আছিলে এই ভূমিটো মই যোৱাবাৰ যি খেতি কৰি দেখিলোঁ যে যথেষ্ট সংখ্যক খেতিত যথেষ্ট প্ৰফিট আছে আৰু খেতি কৰাত আমাৰ দুটা প্ৰফিট হয় আমাৰ নিজৰ সংস্থাপনৰ পথ বিচাৰি পোৱাৰ লগতে যে সেউজকৰণৰ যি আশা আছে আমাৰ সেউজকৰণ হ'ব কাৰণ আমি এতিয়া আপুনি দেখিলে গম পাব যে এই অঞ্চলৰ যিমানবিলাক জলকীয়া গছ আছে প্ৰায় 22,000 জলকীয়া গছ লগাইছোঁ অলপ হ'লেও আমাৰ প্ৰকৃতিৰ বাবে কিবা এটা হৈছে বুলি মই অনুভৱ কৰোঁ আৰু বিশেষকৈ আমাৰ যিসকল নৱপ্ৰজন্মৰ যি যুৱক আছে সেই যুৱকসকলৰ নিজৰ সংস্থাপনৰ বাবে বাহিৰৰ ৰাজ্যলৈ যায় বাহিৰৰ ৰাজ্যলৈ যোৱাৰ লগতে কিছুমান দেখোঁ যে আমি বহুত ধৰণৰ দুৰ্ঘটনা পতিত হয় কিন্তু তেখেতসকলে যে নিজৰ ঘৰত থাকি নিজৰ ঘৰৰ ওচৰৰ বাৰীত যদি তেনেদৰে যিকোনো ধৰণৰ খেতি বিশেষকৈ মই কোৱা নাই যে জলকীয়া বীজ জলকীয়া খেতি কৰক বা অন্যান্য বহু খেতি আছে বীজ জলকীয়া খেতিটো তাতোতকৈ বেছি লাভদায়ক বুলি সকলোৱে কয় গতিকে মই কৰিলোঁ আৰু এবাৰ দেখিছোঁ যে সঁচাকৈয়ে বীজ জলকীয়া যথেষ্ট লাভ পোৱা যায় আৰু বিশেষকৈ আমি প্ৰায় 4জন যুৱকে এই খেতিখিনি কৰিছোঁ প্ৰায় 8 বিঘা খেতি আৰু আমি আশা ৰাখিছোঁ আমি প্ৰায় 4 লাখ টকামান আমাৰ খৰচা হৈছে যদিও বৰ্তমান প্ৰথমবাৰ ছিঙোতে আমাৰ প্ৰায় 1.5 লাখ মান টকা আহিছে আৰু আমি জলকীয়া প্ৰায় এমাহ পৰ্যন্ত আমি ছিঙিব পৰা যায় এই এমাহ ছিঙাৰ পাছত আকৌ আমি মাজে মাজে অমিতা পুলি লৈছোঁ যিটো ৰেড লেডি বুলি কয় যাৰ বজাৰৰ চাহিদা বহুতখিনি আছে গতিকে তেখেতক আমি অকল এটা খেতিত নহয় মানে 2-3টা খেতিৰ অপশ্যন হিচাপে ৰাখি যদি আমি খেতিত ভালদৰে মনোনিৱেশ কৰোঁ বা ভালদৰে খেতিত লাগি পৰোঁ তেনেহ'লে আমি কোনো চৰকাৰী চাকৰি হওক বা অন্যান্য কিবা কামত আমি ঘূৰি ফুৰিব নালাগে হয় কৃষি বিভাগৰ ফালৰ পৰা আমি পাইছোঁ আমি যিটো আমি পুলি পচোৱাৰ যিটো পলি হাউচ বুলি কয় পলি হাউচৰ যি পলিথিনখন আমি পাইছোঁ লগতে কিছুমান চৰকাৰী কীটনাশক ঔষধ আৰু কিছুমান সাৰ পাতি আমি পাইছোঁ যদিও সেইবোৰে পৰ্যাপ্ত নহয় নিজৰ ফালৰ পৰা আমাৰ প্ৰয়োজন হয় অলপ ব্যুৰো ৰিপৰ্ট AN টেলিভিছন এইখিনিতে সময় পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিছন আপোনাৰ সপোনৰ বিয়াখন মনৰ পছন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ শিখসকলৰ বিখ্যাত ধৰ্মীয় পীঠস্থান অমৃতসৰৰ স্বৰ্ণ মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰা শ্ৰীগুৰু অৰ্জন দেৱৰ সোঁৱৰণত 418 সংখ্যক শ্বহীদ দিৱস পালন দুলীয়াজানৰ গুৰুদ্বাৰ সমিতিৰ শ্বহীদ দিৱসৰ উপলক্ষে দুলীয়াজানৰ গুৰুদ্বাৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰীগুৰু অৰ্জন দেৱৰ সোঁৱৰণত সমূহীয়াকৈ গুৰু গ্ৰন্থ চাহিব পাঠ আৰু ব্যাখ্যা কৰা হয় দুলীয়াজানৰ গুৰুদ্বাৰ সমিতিৰ উদ্যোগত সোমবাৰে শ্ৰীগুৰু অৰ্জন দেৱৰ 418 সংখ্যক শ্বহীদ দিৱস পালন শ্বহীদ দিৱস উপলক্ষে দুলীয়াজানৰ গুৰুদ্বাৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰীগুৰু অৰ্জন দেৱৰ সোঁৱৰণত শ্বহীদ দিৱস পালন কৰে উল্লেখ্য যে শিখসকলৰ বিখ্যাত ধৰ্মীয় পীঠস্থান অমৃতসৰৰ স্বৰ্ণ মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰা শ্ৰীগুৰু অৰ্জন দেৱৰ সোঁৱৰণত পালন কৰা 418 সংখ্যক শ্বহীদ দিৱস উপলক্ষে দুলীয়াজান গুৰুদ্বাৰ সমিতিৰ উদ্যোগত পুৱাৰে পৰা শিখ ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত সমূহীয়াকৈ গুৰু গ্ৰন্থ চাহিব পাঠ আৰু ব্যাখ্যা কৰা হয় পিছতে গুৰুদ্বাৰ সন্মুখৰ ৰাজপথত পথচাৰী ৰাইজক শিখ ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ প্ৰায় 5,000 লোকক চৰ্বতৰ লগতে চানা আৰু হালোৱা বিতৰণ কৰে আমি দুলীয়াজানত আজি গোটেই শিখ সমাজ শিখ সংঘত মিলি শ্ৰীগুৰু অৰ্জন দেৱজী 418 শ্বহীদি দিৱস পালন কৰিছোঁ সেইটো উপৰান্তত আমি আজি ৰাতিপুৱাৰ পৰা গুৰু গ্ৰন্থ চাহিবৰ পাঠ হ'ল তাৰ উপৰান্ত কীৰ্তন হ'ল তাৰপিছত আমাৰ ৰাজপথত আজি 5,000 ওপৰত মানুহ চৰ্বত খুৱাইছোঁ লগতে চানা আৰু হালোৱা প্ৰসাদ দিছোঁ তাৰ ওপৰত এতিয়া গুৰুকা লংগৰ ছাৰ্ভ কৰিম সেইটো চলিব এতিয়া চব
মানুহে ইয়াত আহি লংগৰো খায় একেলগত বহি। আমাৰ শিখ ধৰ্মত যোনটো গুৰু অৰ্জুন দেৱজী আছে, সিহঁতে আমাৰ গল্ডেন টেম্পল গুৰু অমৃতসৰত কমপ্লিট কৰাইছিলে আৰু সিহঁতে আদি গ্ৰন্থ লিখিছিলে, যোনটো পিছত গৈ গুৰু গ্ৰন্থ চাহেব হ'ল। সেইটো উপৰন্তত মই চবক গুৰুজী সন্দেশ যোনটো দিছিলে, চব মানুহ একে ধৰ্ম, কোনো বেলেগ নহয়, চব ধৰ্ম মানুহ একেলগত বহি লংগৰ একেলগত কৰে। সেইটো আমি শিখ ধৰ্মত সেইটোৱে সিহঁতৰ পালন কৰোঁ। अच्छे विचार जो है वो समाज में फैलाएं, अच्छाई जो है वो समाज को दिखाएं। तो गुरु महाराज का यही चीज़ है कि कष्ट जितना भी हो शरीर को मिलता है, आत्मा जो है परमात्मा के साथ मिल जाता है। तो उनको जो सजा दिया गया, वो जो तसीहे दिए गए तवे के ऊपर बिठा के, वो संसार को एक शिक्षा है कि कितना भी कष्ट आ जाए, अपना जो है अडोल नहीं होना, धर्म से टूटना नहीं है, धर्म के साथ ही शहादत करना है। तो संसार को यही बताया जाता है गुरु महाराज के थ्रू कि आप जो है आपस में मेल प्यार रखो और सबका जो है भला करने का सोचो, जितना हो सके अच्छा ही करना सको। ब्यूरो रिपोर्ट AN टेलीविजन। পৰৱৰ্তী বাতৰি। কলিতা জনগোষ্ঠী সন্মিলন অসম গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি বীৰেন্দ্ৰনাথ বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত কলিতা জনগোষ্ঠী সন্মিলন অসমৰ গোলাঘাট জিলা সমিতিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। দেওবাৰে কলিতা জনগোষ্ঠী সন্মিলন অসম গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা কলিতা জনগোষ্ঠী সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ বীৰেন্দ্ৰনাথ বৰুৱাক তেওঁৰ নিজা বাসগৃহত সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে স্বাস্থ্যজনিত কাৰণত বহু কেইবছৰ শয্যাশায়ী হৈ আছে শিক্ষাবিদগৰাকী। আজি এই সম্বৰ্ধনা অনুষ্ঠানত কলিতা জনগোষ্ঠী সন্মিলন অসমৰ গোলাঘাট জিলা সমিতিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। তেওঁলোকে এটি গছপুলিও বীৰেন্দ্ৰনাথ বৰুৱাৰ নামত ৰোপণ কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি বৰুৱাই সংগঠনটো গোলাঘাটত প্ৰতিষ্ঠা কৰাৰ মুহূৰ্তসমূহ স্মৰণ কৰাৰ লগতে সংগঠনটো নিষ্ঠা সহকাৰে আগবঢ়াই লৈ যাবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আমাৰ গোলাঘাট জিলা কলিতা জনগোষ্ঠী সন্মিলন অসমৰ মই প্ৰথম দায়িত্ব লৈ সম্পাদক হিচাপে আজি বীৰেন বৰুৱা ছাৰক সম্বৰ্ধনা জনালোঁ। তেওঁ যিহেতু আমাৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে, 2006 চনতে আমাৰ জিলা সমিতিখন প্ৰতিষ্ঠা হৈছিলে আৰু আমি তেখেতক গম পালোঁ যে স্বাস্থ্য যিহেতু ভাল নহয়, সেইকাৰণে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম কাৰ্যসূচী হিচাপে সম্বৰ্ধনা অনুষ্ঠানটো আজি তেখেতৰ বাসগৃহত আহি কৰিলোঁ। আপোনালোকৰ লগত কোন কোন আহিলে? মোৰ লগত আপোনাৰ আহিছে আমাৰ গোলাঘাট জিলাৰ সভাপতি ধনেশ্বৰ বৰ্মন ডাঙৰীয়া আৰু আপোনাৰ মুখ্য পৃষ্ঠপোষক আমাৰ মাখন বৰদলৈ ছাৰ আৰু আপোনাৰ উপদেষ্টা দুৰ্গেশ্বৰ শইকীয়া ছাৰ আৰু অজিত শইকীয়া ছাৰ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ভাৰত পাকিস্তানৰ মাজত ক্ৰিকেট যুঁজ মানে অন্য এক আৱেগ, যাৰ লগত আন 10টা মেচৰ অনুভৱ কোনো কাৰণতেই খাপ নাখায়। বহু ইতিহাস, বহু কাহিনী ভাৰত পাক মহাৰণৰ। আনকি বিশ্বকাপতো দেখা যায় ৰুদ্ধশ্বাস যুঁজ। দেওবাৰে T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ৰোমাঞ্চকৰ খেলত কম ৰান কৰিও দুৰ্দান্ত বলিঙেৰে পাকিস্তানক পৰাস্ত কৰি ইতিহাস দোহাৰিলে ভাৰতে। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত দেওবাৰে ভাৰতে পাকিস্তানক 6 ৰানত পৰাস্ত কৰে। নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰি 19 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 119 ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হাৰিছ ৰৌফ আৰু নাছিম শ্বাহে 3টাকৈ আৰু মহম্মদ আমিৰে 2টা উইকেট দখল কৰে। পাকিস্তান 120 ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত কেৱল 113 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ বুমৰাই 3টা, হাৰ্দিক পাণ্ডিয়াই 2টা আৰু অক্ষৰ পেটেল আৰু অৰ্শদীপ সিঙে 1টাকৈ উইকেট দখল কৰে। বুমৰাহক মেন অৱ দ্য মেচ হিচাপে ঘোষণা কৰা হয়। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই অৰূপ সংগম সোণোৱালে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।